এই মুহূৰ্তত জনাইছো কালিৰে পৰা সন্ধানহীন হৈ আছিল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। অৱশেষত সন্ধান ওলাইছে শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। শ্বিলঙত উদ্ধাৰ হৈছে ভাৱনা শৰ্মা আৰু পৰিয়ালৰ লোক আৰক্ষীৰ সৈতে গৈছে শ্বিলঙলৈ। এই সন্দৰ্ভত সবিশেষ লৈ আহিছো। জনাই গৈছো অৱশেষত সন্ধান ওলাল গুৱাহাটীৰ পৰা নিৰুদ্দিষ্ট ভাৱনা শৰ্মাৰ। শ্বিলঙত সন্ধান ওলোৱা ভাৱনাক আনিবলৈ আৰক্ষীৰ সৈতে ৰাওনা পৰিয়ালৰ লোক। চাকৰি ত্যাগ কৰা বিদ্যালয়লৈ মাৰ্চ মাহৰ প্ৰাপ্যত ধন আনিবলৈ বুলি কালি ঘৰৰ পৰা ওলাই গৈছিল ভাৱনা। কিন্তু আৰক্ষীৰ তদন্তত ওলোৱা মতে বিদ্যালয়লৈ যোৱা নাছিল ভাৱনা শৰ্মা। প্ৰথমে তেতেলিয়াৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ বুলি উবেৰ বুক কৰি কেঞ্চেল কৰিছিল। তাৰ পিছত তেতেলিয়াৰ পৰা আদাবাৰীলৈ উবেৰ বুক কৰি সেইখনো কেঞ্চেল কৰিছিল। জালুকবাৰী অভাৰব্ৰিজৰ তলত এটিএমৰ পৰা ৭,০০০ টকা উলিয়াইছিল। কোনোবা এজন ব্যক্তিক ৭০ টকা পেমেণ্ট কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। তাৰ পিছত মালিগাঁৱৰ পৰা গুৱাহাটীৰ দিশলৈ অহাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে আজি পুৱা শ্বিলঙত সন্ধান লাভ কৰা গৈছে ভাৱনা শৰ্মাৰ। শ্বিলঙৰ পল টাৱাৰ হোটেলৰ তলৰ পৰা এগৰাকী মহিলাৰ মোবাইলেৰে মাতৃলৈ ফোন কৰিছিল। আজি পুৱা ৭:৪০ বা ৫০ বজাৰ ভিতৰতে ফোন কৰিছিল ভাৱনা শৰ্মাই। কি কাৰণত বিপদত পৰা বুলি ভাৱনা শৰ্মাই মাতৃলৈ ফোন কৰিছিল সেয়া এতিয়াও ৰহস্য হৈ পৰিছে আৰু ৰহস্য উলিয়াব পৰা নাই আৰক্ষীয়ে। সাংবাদিকক এই কথা জনাইছে DCP বলেন দেউৰী। আমি পুনৰ জনাইছোঁ যিহেতু কালিৰ দিনটোত সংঘটিত হৈছিলে নিৰুদ্দিষ্ট ঘটনা। গুৱাহাটীৰ পৰা নিৰুদ্দিষ্ট হৈ পৰিছিল ভাৱনা শৰ্মা। শিক্ষয়িত্ৰী ভাৱনা শৰ্মা নিৰুদ্দেশ হৈ আছিলে। আজিৰ দিনটোত শ্বিলঙত সন্ধান ওলোৱা ভাৱনাক আনিবলৈ আৰক্ষীৰ সৈতে ৰাওনা হৈছে পৰিয়ালৰ লোক। চাকৰি ত্যাগ কৰা বিদ্যালয়লৈ মাৰ্চ মাহৰ প্ৰাপ্যত ধন আনিবলৈ বুলি কালিৰ দিনটোত ঘৰৰ পৰা ওলাই গৈছিল ভাৱনা শৰ্মা। কিন্তু আৰক্ষীৰ তদন্তত ওলোৱা মতে বিদ্যালয়লৈ যোৱা নাছিল ভাৱনা শৰ্মা। প্ৰথমে তেতেলিয়াৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ বুলি উবেৰ বুক কৰি কেঞ্চেল কৰিছিল। তাৰ পিছত তেতেলিয়াৰ পৰা আদাবাৰীলৈ উবেৰ বুক কৰি সেইখনো কেঞ্চেল কৰিছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। আৰু জালুকবাৰী অভাৰব্ৰিজৰ তলত এটিএমৰ পৰা ৭,০০০ টকা উলিয়াইছিল ভাৱনা শৰ্মাই আৰু কোনোবা এজন ব্যক্তিক ৭০ টকা পেমেণ্ট কৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। তাৰ পিছত মালিগাঁৱৰ পৰা গুৱাহাটীৰ দিশলৈ অহাৰ তথ্য লাভ কৰিছে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে আজি পুৱা শ্বিলঙত সন্ধান লাভ কৰিছে ভাৱনাৰ। শ্বিলঙৰ পল টাৱাৰ হোটেলৰ তলৰ পৰা এগৰাকী মহিলাৰ মোবাইলেৰে মাতৃলৈ ফোন কৰিছিলে ভাৱনা শৰ্মাই। আজি পুৱা ৭:৪০ পৰা ৫০ মিনিটৰ ভিতৰত ফোন কৰিছিল ভাৱনা শৰ্মাই। কি কাৰণত বিপদত পৰা বুলি ভাৱনা শৰ্মাই মাতৃলৈ ফোন কৰিছিল এতিয়াও ৰহস্য উলিয়াব পৰা নাই আৰক্ষীয়ে। সাংবাদিকক এই কথা জনাইছে DCP বলেন দেউৰী। আমি জনাই গৈছোঁ সেই খবৰ কালিৰ দিনটোত নিৰুদ্দেশ হৈ পৰিছিল ভাৱনা শৰ্মা। শিক্ষয়িত্ৰী ভাৱনা শৰ্মা নিৰুদ্দিষ্ট হৈ পৰিছিল। অৱশেষত সন্ধান ওলাইছে গুৱাহাটীৰ পৰা নিৰুদ্দিষ্ট ভাৱনা শৰ্মা। শ্বিলঙত সন্ধান ওলোৱা ভাৱনাক আনিবলৈ এতিয়া আৰক্ষীৰ সৈতে ৰাওনা হৈছে পৰিয়ালৰ লোক। চাকৰি ত্যাগ কৰা বিদ্যালয়লৈ মাৰ্চ মাহৰ প্ৰাপ্য ধন আনিবলৈ বুলি কালিৰ দিনটোত ঘৰৰ পৰা ওলাই গৈছিল ভাৱনা শৰ্মা। কিন্তু আৰক্ষীৰ তদন্তত ওলোৱা মতে বিদ্যালয়লৈ যোৱা নাছিল ভাৱনা শৰ্মা। প্ৰথমে তেতেলিয়াৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ বুলি উবেৰ বুক কৰি কেঞ্চেল কৰিছিল। তাৰ পিছত তেতেলিয়াৰ পৰা আদাবাৰীলৈ উবেৰ বুক কৰি সেইখনো কেঞ্চেল কৰিছিল বুলি তথ্য লাভ কৰিছে। আৰু জালুকবাৰী অভাৰব্ৰিজৰ তলত থকা এটা এটিএমৰ পৰা ৭,০০০ টকা উলিয়াইছিল। কোনোবা এজন ব্যক্তিক ৭০ টকা পেমেণ্ট কৰাৰ তথ্য লাভ কৰিছে এতিয়া আৰক্ষীয়ে। তাৰ পিছতে মালিগাঁৱৰ পৰা গুৱাহাটীৰ দিশলৈ অহাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে আজি পুৱা শ্বিলঙত সন্ধান লাভ কৰা গৈছে ভাৱনা শৰ্মাৰ। শ্বিলঙৰ পল টাৱাৰ হোটেলৰ তলৰ পৰা এগৰাকী মহিলাৰ মোবাইলেৰে মাতৃলৈ ফোন কৰিছিল ভাৱনাই। আৰু আজি পুৱা ৭:৪০ পৰা ৫০ মিনিটৰ ভিতৰত ফোন কৰিছিল ভাৱনা শৰ্মাই। কি কাৰণত বিপদত পৰা বুলি ভাৱনাই মাতৃলৈ ফোন কৰিছিল সেয়া এতিয়াও ৰহস্য হৈ পৰিছে। এতিয়াও ৰহস্য উলিয়াব পৰা নাই আৰক্ষীয়ে সেই সন্দৰ্ভত। আৰু সাংবাদিকক এই কথা জনাইছে DCP বলেন দেউৰী। আমি জনাই গৈছোঁ সেই খবৰ কালিৰ দিনটোত নিৰুদ্দিষ্ট হৈ পৰিছিল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। অৱশেষত ভাৱনা শৰ্মাৰ সন্ধান পোৱা গৈছে শ্বিলঙত। শ্বিলঙত সন্ধান ওলোৱাত এতিয়া ভাৱনাক আনিবলৈ আৰক্ষীৰ সৈতে ৰাওনা হৈছে পৰিয়ালৰ লোক। আৰু চাকৰি ত্যাগ কৰা বিদ্যালয়লৈ মাৰ্চ মাহৰ প্ৰাপ্য ধন আনিবলৈ বুলি কালিৰ দিনটোত ঘৰৰ পৰা ওলাই আহিছিল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। কিন্তু আৰক্ষীৰ তদন্তত ওলোৱা মতে বিদ্যালয়লৈ যোৱা নাছিল ভাৱনা শৰ্মা। প্ৰথমে তেতেলিয়াৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ বুলি উবেৰ বুক কৰি কেঞ্চেল কৰিছিল। তাৰ পিছত তেতেলিয়াৰ পৰা আদাবাৰীলৈ উবেৰ বুক কৰি সেইখনো কেঞ্চেল কৰিছিল। জালুকবাৰী অভাৰব্ৰিজৰ তলত এটিএমৰ পৰা ৭,০০০ টকা উলিয়াইছিল আৰু কোনোবা এজন ব্যক্তিক ৭০ টকা পেমেণ্ট কৰাৰ তথ্য লাভ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। তাৰ পিছত মালিগাঁৱৰ পৰা গুৱাহাটী দিশলৈ অহাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে আজি পুৱা শ্বিলঙত সন্ধান লাভ কৰা গৈছে ভাৱনা শৰ্মাৰ।
তাইহে ক'ব পাৰিব আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছোঁ কোনে কি কি পৰিস্থিতি তাই কি হ'ল তাৰমানে যিহেতু ইয়াত পইচাটো লৈছে আৰু 70 ৰুপিছৰ মানে হেৰিও কৰিছে মানে ৰেপিডো লৈছে 70 ৰুপিজ দি ৰেপিডোটো মানে হেৰি কৰিছে চ' আমি সেই গোটেইখিনি বস্তুকে আমি হেৰি কৰি আছোঁ চাই আছোঁ তাই মানে হেৰি ৰাতিপুৱাই মানে 11-12 বজাত দিনত কালি তাইৰ মানে টুৱাৰ্ডছ গুৱাহাটী মুভ কৰিছে মানে ইয়াৰ পৰা মানে নিজে লৈ যাব পাৰে নে আপোনালোকৰ এনে প্ৰাৰম্ভিক তদন্তত কি প্ৰাৰম্ভিক তদন্তত এতিয়া চাওক মানে তাইক যিহেতু পোৱা গৈছে গতিকে মানে আমি কিবা এটা এজিউম কৰাতকৈ তাইক যদি আমি সুধি লওঁ ভালকৈ তেতিয়া নিশ্চয় ভাল হ'ব কি হৈছে তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা নাই তেনেকুৱা ধৰণৰ তেওঁৰ ঘৰ মানুহৰ লগত বা ছোৱালীজনী ফালৰ পৰাও তেনেকুৱা কোনো সম্ভাৱনা এটা নাই হয় আমি আমাৰ টীম শ্বিলঙত গৈছে চ' শ্বিলঙত তাই কি পৰিস্থিতি তাত মানে কেনেকৈ পালেগৈ সেইখিনিও আমি চাম কিমান সময় লাগিব চাওক তাতে দুই এটা কথা তাইৰ পৰা জানিব বিচাৰিব নিশ্চয় পুলিচে আৰু মানে কোন হোটেলত কেনেকৈ কি পৰিস্থিতি তাই গৈ পালেগৈ পল' টাৱাৰ কেনেকৈ পালেগৈ চ' সেইবিলাক অলপমান চোৱা জড়িত আছে হয় জড়িত থাকিব পাৰে আৰু সেইকেইটাই আমি মানে বস্তুখিনি চাম আৰু ভালকৈ চাম হয় মানে বস্তুটো হৈছে কি চাওক অপহৰণ মানে তাই মানে ঘৰৰ পৰা ওলাই আহিছে ৰেপিডোখিনি আপোনালোকে দেখিছে এই হেৰিখিনি উবেৰখিনি কেঞ্চেল কৰিছে কেঞ্চেল কৰাৰ পিছত ATMৰ পৰাও পইচা উলিয়াইছে 7,000 ৰুপিজ উলিয়াইছে তাৰপিছতে কি পৰিস্থিতিত গৈ আকৌ মানে সেইফালে গ'ল আৰু ৰেপিডোত উবেৰ যাব লাগিছিলেতো LGB ফালে কি পৰিস্থিতিত উল্টা পাকে মানে উবেৰ বুক কৰা হৈছিলে তেওঁ সেইটো হয় তেওঁ মানে যোৱা মাৰ্চ মাহতে লাষ্টৰ ফালে চাকৰিটো বাদ দিলে আৰু সেই মাহৰ দৰমহাহে পাবলৈ আছিলে সেই মাহৰ দৰমহাটোহে ল'বলৈ তাই মানে যোৱাৰ কথা আছিলে মাক দেউতাকক তেনেকুৱা কৈ আহিছে তাৰপিছতহে মানে ফোন যোগে আৰু কাৰোবাৰ লগত তেওঁৰ যোগাযোগ হৈছিলে নেকি যেহেতু আপোনালোকে ইতিমধ্যে গোটেই যোনটো যে লাষ্ট বাৰৰ বাবে তাৰ লগত কথা বতৰা হৈছিলে কিবা তেনেকুৱা তথ্য আপোনালোকৰ হাতত হয় ফোন যোগে মেইনলি কিছুমান মানুহৰ লগত আছে আমাৰ অসমৰ বাহিৰৰ মানুহৰ লগত আছে তেওঁলোকৰ পৰিয়ালৰ মানুহ বন্ধু তাই বেংগলোৰত যিহেতু পঢ়া সেই হিচাপে যোগাযোগ আছে হয় 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 কালিৰ দিনটোত নাই কালিৰ দিনটোত সিহঁতৰ মাকৰ ঘৰৰ লগত মানে যেতিয়া মানে হেৰি মোবাইল ছুইচ অফ কৰাৰ আগতে তাই যোগাযোগ কৰিছেতো মানে মই এনেকুৱা সমস্যা হৈছে বুলি কৈ কিনে সেইবিলাক আছে আৰু ল'ৰাটো কৈছে যে মই মানে উবেৰত গৈ আছোঁ বুলি কৈছে আৰু হোৱাৰেজ দুখনকৈ উবেৰটো কেঞ্চেল কৰাটো আমি দেখিলোঁ তাৰপিছত আকৌ কৈছে যে উবেৰত গৈ আছোঁ বুলি মানে বস্তুটো আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰিলে নিশ্চয় মানে বস্তুটো ওলাব কি হৈছিলে